আজৰি সময় আছিল এই সময়খিনিত প্ৰকৃতিলৈ বিভিন্ন পৰিৱৰ্তন আহিছিল প্ৰকৃতিয়ে বৰণ হলাইছিল গছে পাত হলাইছিল আমে মলিয়াইছিল কঁঠালে বচিয়াইছিল বা মানুহৰ মনবোৰ সেই সময়ত আকাশখনৰ দৰে ফৰকাল হৈ উঠিছিল মুকলি পথাৰখনৰ দৰে মুকলি আকাশখনৰ দৰে মানুহৰ মন আৰু চিন্তাবিলাক সেই সময়ত পৰিষ্কাৰ আৰু ফৰকাল হৈ পৰিছিল হয়তো কোনোবা ডেকাই সেই সময়ত গাইছিল যে কিনো চত মহীয়া বতাহ জাকি মাৰিলে গছে বনে হলালে পাত কিনো অসমীয়ালৈ বিহুতি আহিলে গৰু চালে লগালে মাত এইবিলাক কল্পনা প্ৰসূত অথচ ইমান সুন্দৰ উপমাৰে সমৃদ্ধ কোনোবা চহা কবিৰ মনৰ হয়তো গোপন চিন্তা আছিল বা মুকলি আকাশখনক দেখি চৰাইজাকক দেখি পথাৰখনক দেখি তাঁতশালখনক লৈ গৰুৰ আমাৰ খেতিৰ সঁজুলিবিলাকক লৈ গোটেই সামগ্ৰীবিলাকক লৈ বিহুগীতবিলাক ৰচনা হৈছে সেইকাৰণে হেমাংগ বিশ্বাসে কৈছে যি নাই বিহুগীতত সি নাই অসমীয়া সমাজ সংস্কৃতি অসমীয়া সমাজ সংস্কৃতি সকলোবোৰ দিশ বিহুগীতে প্ৰতিনিধিত্ব কৰিছে বুলি কৈছে গতিকে অসমীয়া সমাজ সংস্কৃতি সকলোবোৰ দিশৰ লগত বিহুগীতৰ সম্বন্ধ আছে আমাৰ বাপতি সাহোন বিহুটোৰ সম্বন্ধ আছে ভূপেন হাজৰিকাই সেইকাৰণে কৈছে যে বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ ই অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ হাঁহ বুলি কৈছে বিহুটোক অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি কৈছে বা অসমীয়া জাতিৰ ই সমৃদ্ধি হোৱাৰ বাট বুলি কৈছে কিয় বহাগ বিহুটো অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি কৈছে বিহু যিমানেই আহিব বিহু যিমানেই অসমীয়া জাতিয়ে বিহু পালন কৰিব সিমানেই অসমীয়া জাতিৰ আয়ুস ৰেখা বৃদ্ধি হ'ব বুলি কৈছে কিন্তু যি সময়ত যি চিন্তাৰে যিখিনি জনজাতীয় মানুহে বিহুৰ বীজ সিঁচিছিল তেওঁলোকে কিন্তু কেতিয়াও কল্পনা কৰা নাছিল তেওঁলোকে মনৰ আনন্দত স্বতঃস্ফূৰ্ত মনৰ উল্লাসত বিহুৰ বীজ সিঁচা সেই জনজাতীয় মানুহসকলে কেতিয়াও কল্পনা কৰা নাছিল যে তেওঁলোকে উল্লাসত যিটো উৎসৱ পালন কৰিছিল সেই উৎসৱটোৱে এটা সময়ত এটা জাতিৰ মান মৰ্যাদা স্বাভিমানৰ প্ৰতীক হৈ পৰিব এতিয়া বিহু বুলি ক'লেই আমাৰ মনত যি আৱেগ সৃষ্টি হয় বিহু বুলি ক'লে অসমীয়া জাতিৰ মনত যি প্ৰাণৰ সঞ্চান হয় যি আবেদনৰ সৃষ্টি হয় সেই আন কোনো শব্দই সেই আবেদন সৃষ্টি কৰিব নোৱাৰে গতিকে অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি কৈছে অসমীয়া জাতিৰ আয়ুস ৰেখাডাল কিন্তু আমি সমৃদ্ধিশালী কৰিব লাগিব আমি জাতীয় জীৱনৰ প্ৰত্যেকৰে দায়িত্ব আছে বিহুক যিহেতু আমি বাপতি সাহোন আমাৰ জাতীয় জীৱনৰ আয়ুস ৰেখা বুলি কৈছোঁ আৰু এই আয়ুস ৰেখাডাল তেতিয়াহে সমৃদ্ধিশালী হ'ব যেতিয়া আমাৰ এই জাতীয় জীৱনৰ বিহুটোক আমি নিভাঁজ ৰূপত নিতুল ৰূপত আমি ইয়াৰ সক্ৰিয়তা আমি নিভাঁজ ৰূপত ৰক্ষা কৰিবলৈ সক্ষম হ'ম পৰিৱৰ্তন হৈছে পৰিৱৰ্তন হ'বই পৰিৱৰ্তনক কোনো ৰোধ কৰিব নোৱাৰে জ্যোতিপ্ৰসাদে কোৱাৰ দৰে ৰূপান্তৰেহে জগত ধুনীয়া কৰে যে ৰূপান্তৰ নাই সি কেতিয়াও টিকি থাকিব নোৱাৰে পৰিৱৰ্তন আৱশ্যকভাৱে পৰিৱৰ্তন হ'বই কিন্তু পৰিৱৰ্তনৰ বাটত ইয়াৰ মূল বা শিপাডালক আমি কিন্তু শেষ কৰি পেলালে নহ'ব পৰিৱৰ্তনক মানিলৈও আমি এটা কথা স্বীকাৰ কৰি ল'ব লাগিব যে পৰিৱৰ্তন হ'লেও কিন্তু ইয়াৰ শিপাডালক আমি মজবুত কৰি ৰাখিব লাগিব এতিয়া সেইকাৰণে লীলা গগৈয়ে যিখন বিহুগীতত বনভোকা নামৰ গ্ৰন্থ লিখিছিল 1961 চনত সেই গ্ৰন্থখনত তেওঁ কৈছে বৰ্তমানৰ হুঁচৰি ঢং আৰু বিহুগীতৰ সুৰ শুনিলে এনেকুৱা লাগে ইয়াৰ আচল ৰূপটো কি আছিলে তাক ধৰাই টান হৈ পৰে আৰু পৰৱৰ্তী সময়ত তেওঁ সেই গ্ৰন্থখনৰ পাতনিত আৰু লিখিছে যে সংস্কৃতি বুৱতী নদীৰ দৰে ই বন্ধ কোঠাৰ পানী নহয় কিন্তু বুৱতী নদীৰ দৰেও নদীখনে সুতি সলালেও পানীখিনিয়ে কিন্তু ইয়াৰ নিজৰ ধৰ্ম কেতিয়াও নষ্ট নকৰে পানীখিনিয়ে কেতিয়াও নিজৰ ধৰ্ম নষ্ট নকৰে গতিকে সংস্কৃতিয়ে ইয়াৰ পৰিৱৰ্তন হ'লেও ৰূপান্তৰ হ'লেও ইয়াৰ শিপাডাল ইয়াৰ মূল সংস্কৃতিৰ যি ভেটিটো সেই ভেটিটো কিন্তু আমি শেষ কৰি পেলালে নহ'ব তাৰোপৰি সাপে মুঠ সলায় কিন্তু সাপে মুঠ সলালেও এটা বিষধৰ সাপৰ মুঠ সলালেও কিন্তু তাৰ বিষখিনি নোহোৱা হৈ নাযায় ই মুঠ সলালেও তাৰ বিষ থকা সাপটো সদায় বিষাক্তই হৈ থাকিব গতিকে আমি সংস্কৃতি বুৱতী নদীৰ দৰে ইয়াৰ ৰূপ সলালে পৰিৱৰ্তন হ'লেও কিন্তু আমি ইয়াৰ মূল বা শিপাক বিচ্ছিন্ন কৰি দিলে আমাৰ বুজি পাবলৈ অসুবিধা হ'ব গতিকে বিহুটোৰ লগত কৃষিকাৰ্যৰ এটা ওতঃপ্ৰোত সম্বন্ধ আছে বিহুটোৰ লগত কৃষকৰ এটা জীৱন যাত্ৰাৰ সম্বন্ধ আছে বিহুটো এটা কৃষকৰ কৃষিভিত্তিক উৎসৱ আৰু কৃষকৰ উৎসৱ আৰু বিহুৰ লগত জড়িত আটাইবোৰ উপাদান কৃষিৰ সৈতে সংপৃক্ত হৈ আছে কৃষিৰ সৈতে সংপৃক্ত হৈ থকা এই আটাইবোৰ উপাদান সেইকাৰণে আমি আমাৰ যিখন চহা কৃষিজীৱী মানুহ সেই কৃষিজীৱী মানুহখিনিয়ে কিন্তু সেই উপাদানৰ সৈতে পৰিচয় হোৱাৰ প্ৰয়োজন আছে এতিয়া এই কথাষাৰ আমি যদি চাওঁ যে বিহুটোক লৈ আমি আমাৰ বহাগ অহাৰ লগে লগে আমাৰ মনত